হেল্ল' ফ্ৰেণ্ড, এয়া মই আজি ঘৰতে আমাৰ বাচ্ছাৰ চুলিটো বহুত পাতলা, তাৰ কাৰণে তেল বনাব খুজিছোঁ। এইটো হ'ল পিঁয়াজ আৰু নৰসিংহ পাত, ইয়াতে আছে মেথি, কালজিৰা, ফ্লেক্সিড। এতিয়া তেলটো চাৰচুৰ তেল আৰু নাৰিকল তেল গৰম হৈ আছে। এইটো আমি কাৰি পাতাৰ ডালত জবা ফুলটো ঢালিলোঁ। এইটো তেলটো অকণমান উতলিব দিম। এইখিনি দি উতলাৰ পিছত বস্তুবিলাক দিম। এতিয়া অলপ এনেই তেল গৰম হ'ব দিছোঁ। এইটো হ'ল পিঁয়াজ আৰু নৰসিংহ পাত, অলপমান উতলি ল'ব দিম। এইটো দি অলপ উতলাৰ পিছত আৰু বেলেগ বস্তুটো দিম। এইটো হ'ল কালজিৰাও দিলোঁ। এইটো হ'ল মেথিও দিলোঁ। এইটো হ'ল ফ্লেক্সিড, টিচি বুলি কয়। এইটো হ'ল লং বেছি দিব নালাগে, 5-6টা বনাব। আৰু এইটো জবা থাকি গৈছিলে, এটা লাষ্টত এইটো দি দিলোঁ। তাৰপিছত এনেকুৱা লাৰি থাকিব লাগে, বেছিকৈ জুই দিব নালাগে। জুইৰ পৰিমাণটো কমাই দিব লাগে। বস্তুবিলাকৰ ভিতৰৰ যোনটো ভিটামিন আছে সেইবিলাক যেন ওলায়, উতলি থাকিব দিব লাগে। লাহে লাহে লাৰি থাক, যেন হেৰি নহয়, লাৰি থাকিব লাগে। লাৰি থকাৰ পিছত এইটো গৰম হোৱাৰ পিছত হ'ল। তাৰপিছত এইটো তেলটো ৰেডি হ'ল আৰু তাৰপিছত বটলত ভৰাই থৈ দিম। ঠাণ্ডা হ'লেহে ভৰাব, গৰমে ভৰালে বেয়া। মোৰ বটল ৰেডি হৈ গ'ল। 1 মাহ 2 মাহ কাৰণে পূৰা লগাব পাৰিব, লাগিলে আপোনালোকে জনাই দিব।